মই আশা কৰোঁ যে এবাৰ যেহেতু আপোনালোকে নিজে দেখিছে যে বৰষুণ দিয়াৰ পাছতো বহুত মানুহ ওলাই আহিছে ভোট দিবলৈ গতিকে সকলোকে চাগে এটা চেঞ্জ দৰকাৰ গতিকে এবাৰ যেহেতু এটা ভাল পৰিৱেশো আহিছে গতিকে মই আশা কৰোঁ যে আমাৰ যিমানখিনি ৰাইটছ বা ইস্যুজত আমাৰ প্ৰব্লেম হৈছে সেইখিনি যাতে এবাৰ সহায় হয় আমাৰ মইতো সেইখিনি আশা কৰোঁ যে আমাৰ যাতে চেঞ্জটো এটা আহে যাতে আমি আকৌ ফ্ৰীডমটো পাবলৈ মানে পাওঁগৈ পাৰ্লিয়ামেণ্টত এগৰাকী জনপ্ৰতিনিধিয়ে স্পীচটো যিমান ভালকৈ পাৰে যিমান ভালকৈ এটা ইস্যু উত্থাপন কৰিব পাৰে সেইটোৱে এটা বহুত গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবোঁ গতিকে আমাৰ ইয়াতে যিমানখিনি ইস্যু থাকে যদি পাৰ্লিয়ামেণ্টত গৈ পেলাই একো ক'বই নোৱাৰে তেনেহ'লে অকণমান দিগদাৰ হয় গতিকে এবাৰ যদি পাৰ্লিয়ামেণ্টত গৈ পেলাই যোনেই প্ৰতিনিধি হয় তেওঁলোকে গৈ পেলাই যদি আমাৰ ইস্যুজ মাতিব পাৰে সেইটোৱে আমাৰ কাৰণে এটা বহুত বেছি ভাল এটা প্লাছ পইণ্ট হ'ব যেন মই ভাবোঁ সেইকাৰণে চাগে মই অলপ বেছিয়ে এক্সাইটেড এবাৰ ভোট দিবৰ কাৰণে যিহেতু মোৰ নিজৰ মা উঠিছে এবাৰ গুৱাহাটী লোকসভাৰ পৰা কংগ্ৰেছৰ ফালৰ পৰা গতিকে এবাৰ মই সেইটো হিচাপত ফাৰ্ষ্ট ভোটাৰ হিচাপেতো এটা এক্সাইটেড ভোটাৰ হয়েই মই আৰু লগতে যিহেতু মোৰ মা উঠিছে মই আটাইতকৈ বেছি আশাবাদী আৰু মানুহৰো ৰেছপন্স বিৰাটেই ভাল পাইছোঁ এইকেইদিনত গতিকে আশা কৰিছোঁ যে এবাৰ এটা ভাল আমাৰ ফালে এটা ভাল ৰেছপন্স আহে গতিকে মাৰ পৰীক্ষাত ময়ো অংশগ্ৰহণ কৰিছোঁ কেম্পেইনিঙৰ সময়তো মই মাৰ লগত বহুতখিনি সময় আছিলোঁ গতিকে এবাৰ মাৰ পৰীক্ষাত ময়ো কষ্ট কৰিছোঁ ময়ো আশা কৰিছোঁ যাতে ভাল ৰিজাল্ট আহে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ